নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী এছআই নিযুক্তি কেলেংকাৰী খণ্ডবান হোটেল ভাৰ্গৱ গ্ৰেণ্ডত পুনৰ সিআইডিৰ চলিল অভিযান পিকে দত্তৰ ব্যক্তিগত সহায়ক জয়দেৱ বৰুৱাক লগত লৈ অভিযান চলালে সিআইডিৰ লগত আছিল ফৰেনচিকৰ দলো তিনিচুকীয়াত গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱাৰ ঘৰৰ প্ৰায় বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছিল অভিযানকাৰী দলটোৱে পুনৰবাৰ জনাইছো গুৰুত্বপূৰ্ণ প্ৰসংগযোগ্য এছআই নিযুক্তি কেলেংকাৰী সেই সন্দৰ্ভত ইতিমধ্যে বহুতো নতুন তথ্য পোহৰলৈ আহিছে হোটেল ভাৰ্গৱ গ্ৰেণ্ডত পুনৰ সিআইডিয়ে চলালে অভিযান পিকে দত্তৰ ব্যক্তিগত সহায়ক জয়দেৱ বৰুৱাক লগত লৈ অভিযান চলোৱা হল হোটেল ভাৰ্গৱত সিআইডিৰ লগতে আছিল ফৰেনচিকৰ এটা দলো তিনিচুকীয়াত গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছিল অভিযানকাৰী দলটোৱে ধনৰ উৎস বিচাৰি ইতিমধ্যে বিভিন্ন প্ৰান্তত অব্যাহত আছে অভিযান আৰু সিআইডিয়ে পুনৰবাৰ এবাৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত চলালে অভিযান এছআই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে বহুকেইগৰাকী ব্যক্তি জালত পৰিছে সিআইডিৰ জেৰা অব্যাহত আছে তাৰ পিছতেই প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা লাখ লাখ টকা ক'ত তেওঁলোকে ৰাখিছিল ক'ত লুকুৱাই ৰাখিছিল সেই সন্দৰ্ভত ইতিমধ্যে অভিযান অব্যাহত আছে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল যে দেৱৰাজ দাসৰ লকাৰৰ পৰা ইতিমধ্যে 9 লাখৰ অধিক ধন উদ্ধাৰ কৰা হৈছিল আৰু এইবাৰ পিকে দত্তৰ ব্যক্তিগত সহায়ক জয়দেৱ বৰুৱাক লগত লৈ চলিল হোটেলখনত অভিযান আৰু ফৰেনচিকৰ এটা দলো আছিল সিআইডিৰ লগত তিনিচুকীয়াত গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱাৰ ঘৰৰ প্ৰায় বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছিল অভিযানকাৰী দলটোৱে এক ব্ৰেকিং নিউজ হঠাতে অসুস্থ হৈ পৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেক উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে সাংসদ গৰাকী গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আব্দুল খালেকক বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু হঠাতে তেওঁ অসুস্থ হৈ পৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু ইতিমধ্যে তেওঁক ভৰ্তি কৰা হৈছে গুৱাহাটীৰ এখন চিকিৎসালয়ত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল সাংসদ গৰাকী আৰু ততালিকে তেওঁক গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু হঠাতে অসুস্থ হৈ পৰিছিল তেওঁ জনাইছো যে বৰপেটাৰ সাংসদ আব্দুল খালেকক ইতিমধ্যে অসুস্থ হৈ পৰাৰ পিছতে গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে সাংসদ গৰাকী বৰ্তমান চিকিৎসকৰ তীক্ষ্ণ পৰ্যবেক্ষণত তেওঁ আছে আৰু অসুস্থ হৈ পৰিছিল হঠাতে তাৰ পিছতে তেওঁ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু তেওঁ ইতিমধ্যে চিকিৎসাধীন হৈছে উচ্চ ৰক্তচাপজনিত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আন এক গুৰুত্বপূৰ্ণ খবৰ মহানগৰ সক্ৰিয় আইপিএলৰ জুৱা ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত উৎখাত কৰা হৈছে এটা জুৱাৰ ঘাটি বশিষ্ঠ চাৰিআলি নতুন ষ্ট'ৰ নামৰ গেলামাল দোকানত চলিছিল আইপিএলৰ ৰমৰমীয়া বেহা বশিষ্ঠ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে গ্ৰেপ্তাৰ কৰে দুজনকৈ বুকি জালত পৰিছে 2 বুকি ক্ৰমে ৰবি পূৰ্বে আৰু ৰিংকু অভিযানকাৰী দলটোৱে 2 বুকিৰ পৰা জব্দ কৰিছে নগদ ধন আৰু কেইখনমান আপত্তিজনক নথিপত্ৰ সমগ্ৰ ইতিমধ্যে আমি ৰাজ্যটোৰ কথা যদি চাবলৈ যাওঁ যে জুৱা যি চলি আছে আইপিএলৰ জুৱা সেয়া ইতিমধ্যে স্থানে স্থানে উৎখাত কৰা হৈছে মহানগৰীটো সক্ৰিয় হৈ থকা আইপিএলৰ এটা জুৱাৰ ঘাটি উৎখাত কৰিছে আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত উৎখাত কৰা হৈছে জুৱাৰ এই ঘাটিটো বশিষ্ঠ চাৰিআলিৰ নতুন ষ্ট'ৰ নামৰ গেলামাল দোকানখনত চলিছিল আইপিএলৰ ৰমৰমীয়া বেহা বশিষ্ঠ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ বুকি জালত পৰিছে 2 বুকি ক্ৰমে ৰবি পূৰ্বে আৰু ৰিংকু অভিযানকাৰী দলটোৱে 2 বুকিৰ পৰা নগদ ধন আৰু কেইখনমান আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে গুৱাহাটী ৰেল ষ্টেচনত 984 গ্ৰাম সোণ জব্দ কৰা হৈছে সন্তোষ মাহাতো নামৰ এজন লোকৰ পৰা জব্দ কৰা হৈছে সোণখিনি নামনিমুৱা অৱধ আছাম ৰেলত জব্দ কৰা হৈছে 984 গ্ৰাম সোণ ৰেল আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে সোণখিনি মণিপুৰৰ পৰা বাছ যোগে আহিছে লোকজন ৰেলেৰে বিহাৰলৈ নিয়াৰ সময়তে এই সোণখিনি জব্দ কৰা হৈছে পুনৰ জনাও যে গুৱাহাটী ৰেল ষ্টেচনত জব্দ কৰা হৈছে 984 গ্ৰাম সোণ মন্তোষ মাহাতো নামৰ এজন লোকৰ পৰা এই সোণখিনি জব্দ কৰা হৈছে নামনিমুৱা অৱধ আছাম ৰেলত জব্দ কৰা হৈছে 984 গ্ৰাম সোণ ৰেল আৰক্ষীৰ অভিযানত এই সোণখিনি জব্দ কৰা হয় মণিপুৰৰ পৰা বাছ যোগে আহিছে লোকজন ৰেলেৰে বিহাৰলৈ নিয়াৰ সময়তে এই সোণখিনি জব্দ কৰা হৈছে
আজি আৰক্ষীৰ স্মৃতি দিৱস চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা আৰক্ষীক স্মৰণ কৰিব অসম আৰক্ষীয়ে শ্বহীদ আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব অসম আৰক্ষীয়ে ধন্যবাদ জনাইছো যে আজি আৰক্ষীৰ স্মৃতি দিৱস চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা বহুকেইগৰাকী আৰক্ষীক আজি স্মৰণ কৰিব অসম আৰক্ষীয়ে শ্বহীদ আৰক্ষীলৈ শ্ৰদ্ধা নিবেদন কৰিব অসম আৰক্ষীয়ে আজি পঞ্চমী দুৰ্গতিনাশিনী দুৰ্গা দেৱীক আদৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী কাইলৈ ষষ্ঠীত দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব আজি পঞ্চমীৰ দিনা কামাখ্যা মন্দিৰত কুমাৰী পূজাৰ আয়োজন কৰা হৈছে কৰোনাৰ ভয়াৱহতাৰ বাবে এবাৰ অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে কুমাৰী পূজাৰ থাৰ্মেল স্ক্ৰিনিং কৰাৰ পিছতহে ভক্তৰ মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব কোভিড প্ৰটকল মানি দুৰ্গা পূজা উপভোগ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে লগতে মহানগৰীটো দুৰ্গা পূজাক লৈ প্ৰশাসনৰ কেতবোৰ বিশেষ নিৰ্দেশনা আৰু এই নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে জনসাধাৰণলৈ আৰু পঞ্চমী উপলক্ষে আজি মা কামাখ্যাত আয়োজন কৰা হৈছে কুমাৰী পূজাৰ আৰু ইতিমধ্যে আমি জনাইছো যে দুৰ্গতিনাশিনী দুৰ্গা পূজাক আদৰিবলৈ এতিয়া ৰাজ্যবাসী সাজু হৈছে কোভিড প্ৰটকলৰ মাজতে ৰাজ্যবাসীয়ে এতিয়া সাজু হৈ উঠিছে মা দুৰ্গাৰ আশীষ ল'বলৈ আৰু কাইলৈ ষষ্ঠীত বেদীক প্ৰতিষ্ঠা কৰাৰ পিছতে দেৱীক বেদীত প্ৰতিষ্ঠা কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি পূজা অৰ্চনা কৰা হ'ব মাৰ আৰতি কৰা হ'ব কিন্তু আজি পঞ্চমী গতিকে আজিৰ দিনা কামাখ্যা মন্দিৰত যেহেতু কুমাৰী পূজাৰ আয়োজন কৰা হৈছে কৰোনাৰ ভয়াৱহতাৰ বাবে এবাৰ অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে কুমাৰী পূজাৰ থাৰ্মেল স্ক্ৰিনিং কৰা হৈছে তাৰ পিছতহে ভক্তসকলক কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে কোভিড প্ৰটকল মানি দুৰ্গা পূজা উপভোগ কৰিবলৈ প্ৰশাসনে সকলোলৈ আহ্বান জনাইছে আৰু ইতিমধ্যে আমি জনাওঁ যে দুৰ্গা পূজাক লৈ মহানগৰতো বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে লগতে ট্ৰেফিক যিসমূহ ৰুল আছে যিসমূহ আইন আছে সেইসমূহকো মানি চলিবলৈ আহ্বান জনাইছে প্ৰশাসনে জাকজমকতা নাথাকে যদিও এবাৰ অনুষ্ঠুপীয়াকৈ দুৰ্গা দেৱীক আদৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী আৰু ইতিমধ্যে আমি জনাইছোঁ যে কুমাৰী পূজা আয়োজন কৰা হৈছে আৰু কামাখ্যা ধামত প্ৰতি বছৰৰ দৰে এইবাৰ কুমাৰী পূজা কৰা হৈছে কিন্তু কোভিড প্ৰটকল মানি কিছু অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে এইবাৰ কুমাৰী পূজা লগতে কেতবোৰ বিশেষ নিৰ্দেশনা আছে কামাখ্যা মন্দিৰৰ প্ৰৱেশৰ পূৰ্বে যিহেতু কোভিড টেষ্ট কৰা হ'ব তাত থাৰ্মেল স্ক্ৰিনিং কৰা হ'ব তাৰপিছতহে ভক্তসকলক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব আৰু 15 মিনিটতকৈ বেছি সময় তাত থাকিবলৈ দিয়া নহ'ব এনেধৰণৰ কেতবোৰ নিৰ্দেশনা পূৰ্বতে প্ৰশাসনে জাৰি কৰিছে 500ৰো অধিক লোক ভক্ত একেলগতে যাব নোৱাৰিব আৰু ইতিমধ্যে আমি জনাইছোঁ যে সমগ্ৰ ৰাজ্যজুৰি এতিয়া কোভিড মহামাৰীৰ মাজতেই দুৰ্গা দেৱীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে অনুষ্ঠুপীয়াকৈ এবাৰ কুমাৰী পূজাৰ আয়োজন কৰা হৈছে কামাখ্যা মন্দিৰত প্ৰশাসনৰ কেতবোৰ বিশেষ নিৰ্দেশনা মানি চলি আয়োজন কৰা হৈছে কুমাৰী পূজাৰ কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে কলকাতাতো আয়োজন কৰা হৈছে কৰোনাৰ বিষয়ক লৈ বিশেষ দুৰ্গা পূজা কৰোনা সংক্ৰমণৰ পৰা কৰোনাত মৃত্যু হোৱাৰ লোকৰ অন্ত্যেষ্টিক্ৰিয়াকো ধৰি সকলো বিষয় সামৰি দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে কৰোনাৰ দিশত সংহাৰ চলাৰ মাজতে কৰোনাৰ সংক্ৰমণ কৰোনাক দমন আকৃতিৰ মূৰ্তি সজা হৈছে কলকাতাৰ আমি দৃশ্য দেখুৱাইছোঁ য'ত এনেদৰে কোভিড প্ৰটকল মানি যেনেদৰে আচলতে কৰা হয় সকলো সেয়া দেখুওৱা হৈছে এনেদৰে মূৰ্তিৰ আকাৰত বিশেষ দুৰ্গা পূজা এয়া কলকাতাৰ কৰোনা সংক্ৰমণৰ পৰা কৰোনাত মৃত্যু হোৱা লোকৰ অন্ত্যেষ্টিক্ৰিয়াকে ধৰি সকলো বিষয় সামৰি লোৱা হৈছে এখন এম্বুলেন্স তেওঁলোকে নিৰ্মাণ কৰিছে থিম হিচাপে লোৱা হৈছে সমগ্ৰ এই বিষয়টো যিটো মহামাৰীত ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে লাখৰো অধিক লোক ইতিমধ্যে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে গতিকে কৰোনাত কেনেদৰে আচলতে সজাগতা ল'ব লাগে চেনিটাইজাৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভতো কিছু সজাগতা অনাৰ চেষ্টা কৰিছে কলকাতাৰ এখন দুৰ্গা পূজা কমিটিয়ে সকলো বিষয় তেওঁলোকে সামৰি লৈছে আৰু দুৰ্গা পূজাৰ এই আয়োজন কৰিছে ঘূৰ্ণী তৰুণ সংঘ নামৰ এই
সংস্থাটোৱে আৰু ইতিমধ্যে আমি জনাইছোঁ যে কলকাতা পূজাৰ এবাৰ এই বিশেষ থিম আৰু কেৱল কলকাতা বুলিয়ে নহয় সমগ্ৰ দেশতে বা ৰাজ্যতে এবাৰ দেখিবলৈ পোৱা গৈছে কৰোনা মহামাৰীৰ ফলত যেনেধৰণে বহু লোকৰ ইতিমধ্যে ক্ষতি হৈছে বহু অৰ্থ সংকটে দেখা দিছে বিভিন্ন পৰিয়ালৰ মাজতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে গতিকে যথেষ্ট সীমাবদ্ধতাৰ মাজতে এইবাৰ দুৰ্গা পূজা আয়োজন কৰা হৈছে আৰু কলকাতাৰ এই বিশেষ পূজা এই আমি দেখুৱাইছোঁ বহু সীমাবদ্ধতাৰ মাজতে ৰাজ্যজুৰি পূজাৰ আয়োজন 7মহীয়া লকডাউনৰ পিছত দুৰ্গা পূজা উপলক্ষে সক্ৰিয় হৈ পৰিছে ফেশ্বন ডিজাইনাৰসকলো পূজাক মধুময় কৰি তুলিবলৈ ৰাজ্যৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলে প্ৰস্তুত কৰিছে ন সাজ-সজ্জা শিলচৰৰ ডিজাইনাৰ মাধুৰী গুপ্তাৰ নতুন ফেশ্বনে পূজাৰ বতৰত আকৰ্ষিত কৰিছে যুৱতী বোৱাৰীসকলক সন্মুখত দুৰ্গা পূজা কিন্তু এইবাৰৰ দুৰ্গা পূজাত নাই কোনো ধৰণৰ আগৰ দৰে জাকজমকতা বজাৰতো ভিৰ নাই ঠিক সেইদৰে ফেশ্বন ডিজাইনাৰসকলে ধুনীয়া ধুনীয়া কাপোৰ তৈয়াৰ কৰিছে কিন্তু এইবাৰ আগৰ তুলনাত তেওঁলোকৰ বিক্ৰী যথেষ্ট কম মই আজি আপোনালোকক দেখুৱাব বিচাৰিছো শিলচৰৰ এগৰাকী ফেশ্বন ডিজাইনাৰ মাধুৰী গুপ্তাৰ কিছুমান কালেকশ্যন আৰু লগত আছে এগৰাকী ধুনীয়া মডেল ক্ৰিষ্টিনা मेरा नाम माधुरी गुप्ता है और बाय प्रोफेशन मैं फैशन डिज़ाइनर हूँ तो सबसे पहला कलेक्शन जो आज मैं दिखाने वाली हूँ वो रेड शिफॉन साड़ी है वेरी लाइट वेट बहुत इजी टू हैंडल है और वो जो हमने डिज़ाइन किया हुआ है रेड ऑस्ट्रिच फेदर्स है रियल ऑस्ट्रिच फेदर्स कलर्ड और सिल्क फ्लावर एप्लिक्स भी है वेरी क्लासी वेरी स्टाइलिश येट वेरी इजी टू वेयर दूसरा जो हम आपको दिखाना चाहते हैं वो एक ब्लैक रफल साड़ी है फिर भी जैसे हम जानते हैं ब्लैक दुर्गा पूजा का कलर नहीं है फिर भी मैंने एक रेड कलर डिज़ाइन किया है क्योंकि हम सब जानते हैं रेड तो एक ऑल टाइम फेवरेट कलर है अपार्ट फ्रॉम देम इस बार का जो सिचुएशन है हमें तो ज़्यादातर गाड़ी में ही रहना पड़ेगा खाना पीना एवरीथिंग गाड़ी में ही है तो सोचा है कि एक डार्क कलर यूज़ करूँ जो मतलब हमारे साथ हमारे किड्स रहते हैं कई बार हमारे ड्रेसेस ख़राब भी हो जाते हैं सोचा एक ब्लैक में कुछ डिज़ाइन करूँ আজি পৰ্যটকৰ বাবে মুকলি হ'ব পৃথিৱী বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ মুকলিৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে উদ্যান কৰ্তৃপক্ষই ইফালে 1 নৱেম্বৰত কাজিৰঙাত মুকলি হ'ব হাতী সাফাৰী পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা বুধবাৰে মুকলি হ'ব বিশ্ববিখ্যাত কাজিৰঙা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৱা 11 বজাত কহৰা বনাঞ্চলৰ বিহিমুখত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰি কাঠপাৰালৈকে উদ্যান দৰ্শন কৰিব অনুষ্ঠানত উপস্থিত থাকিব বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য গ্ৰামোন্নয়ন মন্ত্ৰী নৱদলে কৃষিমন্ত্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে উদ্যান কৰ্তৃপক্ষই এতিয়া অহাকালিৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো উদ্বোধন কৰিব আৰু তেখেতে ইয়াৰ পৰা আমি জনামতে অলপ দূৰ কাঠপাৰালৈ যাব এইটো তাৰমানে ইয়াতে পটাছ আৰু কিবা কেমিকেল দিয়া হ'ব যাতে কোভিড প্ৰটকলটো মানি পেলাই গাড়ীবিলাক ভিতৰত যাব পাৰে গেটৰ সন্মুখতে আমি এইটো কৰিছোঁ কাজিৰঙাত সৰ্বাত্মকভাৱে মানি চলা হ'ব কোভিড বিধি বিগত বানৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু এলেকা বৰ্তমানৰ পানীৰ তলত থকাত কেৱল কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ভৈছামাৰী আৰু বাগৰি বনাঞ্চলৰ ডুঙালৈকে পৰ্যটকে জীপ চাফাৰী কৰিব পাৰিব
আনহাতে অহা 1 নৱেম্বৰত মুকলি হ'ব হাতী চাফাৰী কহৰা বনাঞ্চল বিভাগীয় হাতী চাফাৰীৰ বাবে গাটি কেডেলা আহি সাজু কৰাত ব্যস্ত হৈ পৰিছে হাতীৰ মাউথসকল প্ৰদুন্ন লক্ষীমাই পৱন বীৰ পাহি ফুলন দেৱীকে ধৰি 10টা হাতী চাফাৰীৰ বাবে সাজু কৰা হৈছে একেদিনাই বাগৰি বনাঞ্চলতো ব্যক্তিগত হাতী চাফাৰী আৰম্ভ কৰাৰ কথা কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিৰ মাজলৈ নগাঁৱত আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন ড্ৰাগছ সৰবৰাহকাৰীৰ আৰক্ষী অহাৰ উমান পাই পুখুৰীত জাপ মাৰি পলায়ন ড্ৰাগছ বেপাৰী ময়দুলৰ নিশা নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ ঘাটিত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে এটা 9mm পিষ্টল আৰু সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ছফিকুল ইছলামৰ ড্ৰাগছৰ ঘাটিত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি আৰক্ষীৰ অহাৰ উমান পাই কুখ্যাত ড্ৰাগছ মাফিয়া ছফিকুলে পলায়ন কৰে যদিও আৰক্ষীয়ে ছফিকুলৰ পত্নীক আটক কৰিছে ইয়াৰ পিছতে আৰক্ষীৰ অভিযানকাৰী দলটোৱে ওচৰতে ময়দুল হকৰ ঘৰতো চলাই ড্ৰাগছ বিৰোধী অভিযান ক্ষিপ্ত ৰাইজে খেদি খেদি ময়দুলক ধৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষী অহাৰ উমান পাই ময়দুলে পুখুৰীত জাপ দি পলায়ন কৰে এক্সক্লুসিভ দৃশ্য আমি নিশাৰ ভাগৰ দেখুৱাইছো কেনেদৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে এনেদৰে পুখুৰীত জাপ দি পলায়ন কৰিছে দৃশ্যবন্দী হৈছে নিউজ 18ৰ কেমেৰাত আমি দেখুৱাইছো এয়া পুখুৰীত জাপ দিয়াৰ পিছতে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী পলায়ন আৰক্ষীৰ অনুমান পাই এনেদৰে পুখুৰীত জাপ মাৰি ড্ৰাগছ বেপাৰী ময়দুলৰ পলায়ন নিশাৰে ঘটনা নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ ঘাটিত অভিযান চলোৱাৰ পিছতেই এনেদৰে ড্ৰাগছ ব্যৱসায়ী ময়দুলে পলায়ন কৰিছে পুখুৰীত জাপ দি পলায়ন কৰিছে ময়দুলে আৰু ইতিমধ্যেই বাসগৃহ চলোৱা হ'লে অভিযান আৰু বহু পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ইতিমধ্যে উদ্ধাৰ কৰা হৈছে নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ ঘাটিত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে এটা 9mm পিষ্টল আৰু সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হৈছে এইটো পিষ্টল ইতিমধ্যে জব্দ কৰিছে আৰু কেতবোৰ মাৰণাস্ত্ৰ জব্দ কৰা হৈছে নগাঁও আৰক্ষীয়ে ছফিকুল ইছলামৰ ঘৰত চলা ড্ৰাগছৰ ঘাটিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীৰ অনুমান পাই কুখ্যাত ড্ৰাগছ মাফিয়া ছফিকুলে পলায়ন কৰে যদিও আৰক্ষীয়ে ইতিমধ্যে ছফিকুলৰ পত্নীক আটক কৰিছে আৰু ইফালে ময়দুল হকৰ ঘৰতো চলাইছিল অভিযান আৰু এই অভিযানত ইতিমধ্যেই ৰাইজে ময়দুলক কৰায়ত্ব কৰাৰ চেষ্টা কৰিছিল যদিও ইতিমধ্যে পলায়ন কৰিছে পুখুৰীত জাপ মাৰি পলায়ন কৰিছে কিন্তু আন কেইটা সহযোগীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু নিশ্চয়কৈ অভিযানত পোহৰলৈ আহিব আৰু বহুতো নতুন তথ্য যে ড্ৰাগছৰ ঘাটি ক'ত ক'ত আছে বা সৰবৰাহ ক'ত ক'ত কৰা হয় কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে নগাঁও আৰক্ষীৰ এক সফল অভিযান বুলি ক'ব লাগিব য'ত পলায়ন কৰা ড্ৰাগছ সৰবৰাহকাৰী জিমাৰ পৰা বহু কেতবোৰ বিস্ফোৰক সামগ্ৰীৰ লগতে এটা 9mm পিষ্টল জব্দ কৰা হৈছে গুলী জব্দ কৰা হৈছে কিন্তু ড্ৰাগছ বেপাৰী ময়দুলে পলায়ন কৰিছে বাওঁফালৰ স্ক্ৰীণত আমি দেখুৱাইছোঁ কেনেদৰে পুখুৰীত জাপ মাৰি নিশাৰ অন্ধকাৰ সুযোগ লৈ পলায়ন কৰিছে এইটো ড্ৰাগছ বেপাৰী ময়দুলে আৰু ইতিমধ্যে আমি জনাওঁ যে এটা 9mm পিষ্টল আৰু সজীৱ গুলী জব্দ কৰা হৈছে নগাঁও আৰক্ষীয়ে ইতিমধ্যে ময়দুল পলায়ন কৰিছে যদিও ছফিকুল ইছলামৰ ঘৰত অভিযান চলাইছিল আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছে ছফিকুলেও পলায়ন কৰিছে কিন্তু ছফিকুলৰ পত্নীক ইতিমধ্যে আটক কৰা হৈছে আৰক্ষীৰ চকুত ধূলি দি ইতিমধ্যে ড্ৰাগছ বেপাৰী পলায়ন ড্ৰাগছ বিৰোধী অভিযান নগাঁৱত তাৰ পিছতে অন্ধকাৰ সুযোগ লৈ 2 ড্ৰাগছ বেপাৰীয়ে পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা আৰু পুখুৰীত জাপ দি এনেদৰে পলায়ন কৰিছে ময়দুলে ক্ষিপ্ত ৰাইজে ধৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষী অহাৰ উমান পোৱাৰ পিছতে এনেদৰে পুখুৰীত জাপ মাৰি ময়দুলে পলায়ন কৰিছে দৃশ্যবন্দী হৈছে কেমেৰাত এনেদৰে অন্ধকাৰ সুযোগ গ্ৰহণ কৰি পুখুৰীত জাপ মাৰি ড্ৰাগছ মাফিয়াৰ পলায়ন এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছোঁ নিউজ 18ত নিশাৰ ভাগত ড্ৰাগছ মাফিয়াৰ এনেদৰে পলায়ন কিন্তু আৰক্ষীয়ে যেনেধৰণে অভিযান চলাইছে তাৰপিছতে এতিয়া বিভিন্ন প্ৰান্তত তৎপৰতা অৱলম্বন কৰিছে অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু ইতিমধ্যে নগাঁও আৰক্ষীয়ে জব্দ কৰিছে এটা 9mm পিষ্টল ড্ৰাগছ মাফিয়াৰ ঘৰৰ পৰা জব্দ কৰা হৈছে এটা 9mm পিষ্টল আৰু লগতে সজীৱ গুলী নগাঁও আৰক্ষীয়ে ছফিকুল ইছলামৰ ঘৰতো চলাইছিল অভিযান আৰু য'ত ইতিমধ্যে ছফিকুলেও পলায়ন কৰিছে কিন্তু ইতিমধ্যে ছফিকুলৰ পত্নীক আৰক্ষী আটক কৰিছে অভিযানকাৰী দলটোৰ ওচৰত ময়দুল হকৰ ঘৰতো অভিযান চলাইছিল আৰু ড্ৰাগছ বিৰোধী অভিযানত বহুবোৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে ময়দুলে পলায়ন কৰিছে যদিও তেওঁৰ ঘৰত চলোৱা অভিযানত নিচাজাতীয় কেতবোৰ দ্ৰব্য ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে ধৰাৰ চেষ্টা কৰিছিল যদিও সেয়া সফল হ'ব নোৱাৰিলে ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে ড্ৰাগছ মাফিয়াৰ পুখুৰীত জাপ দি পলায়ন নগাঁৱৰ এই ঘটনা
কাটিমাৰি চেয়াৰপেন কেম্পৰ ওচৰতে ছফিকুল ইছলামৰ ঘৰত ড্ৰাগছৰ ব্যৱসায় কৰে বুলি সেইমতে আমি এটা প্লেন কৰিছিলোঁ আৰু অভিযান কালত আমি নাৰ্কটিক ছাবষ্টেঞ্চ সাইকোট্ৰপিক ছাবষ্টেঞ্চ কোডেন ফছফেট আৰু টেবলেট আমি উদ্ধাৰ কৰিছোঁ আৰু এটা ফেক্টৰী মেড পিষ্টল আৰু সজীৱ 4 ৰাউণ্ড .32 গুলি আমি তেওঁৰ ঘৰত আৰু কেছো উদ্ধাৰ কৰিছে 2190 টকা আমি কেছ মানি পাইছোঁ যিজন মেইন আসামী আছিল তেওঁতো পুলিচ টিম অহাৰ লগে লগে তেওঁ পিছফালে ক'ৰবাত আছিল ইফালৰ পৰা দৌৰি পলাবলৈ সক্ষম হ'ল যদিও ছফিকুল ইছলাম আমি তেওঁৰ পত্নীক তেওঁৰ ঘৰৰ ভিতৰত আমি কৰায়ত্ব কৰিছোঁ CAAৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ ঘোষণা AJYCPৰ 3 নৱেম্বৰ জিলা AJYCPৰ ধৰ্ণা কাৰ্যসূচী EIA বাতিলৰ দাবীটো সাব্যস্ত কৰিব প্ৰতিবাদ ডিব্ৰুগড়ত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ছাত্ৰ সংগঠনটো CAAৰ বিৰুদ্ধে পুনৰ এবাৰ খবৰ সৰব হৈ পৰিছে AJYCP 3 নৱেম্বৰত তেওঁলোকে ধৰ্ণা কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে জিলাই EIA বাতিলৰ দাবীটো সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী ডিব্ৰুগড়ত ঘোষণা ছাত্ৰ সংগঠনটো যদি কোভিড নহলহেঁতেন CA ইতিমধ্যে ইমপ্লিমেণ্ট কৰা হ'লহেঁতেন কিন্তু আমিও কৈছোঁ যে কোভিড হোৱাৰ কাৰণেহে আমি অসমৰ জনতাই ৰাজপথৰ যি আন্দোলন সেই আন্দোলন এনেধৰণে আমি সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছে কোভিড যেতিয়াই নাইকিয়া হ'ব তেওঁলোকে যেনেধৰণে কৈছে যে CA ইমপ্লিমেণ্ট কৰা হ'ব আমিও কৈছোঁ কোভিড যেতিয়াই নাইকিয়া হ'ব তেতিয়াই 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে আপোনালোকে দেখিছে ৰাজপথলৈ যেনেধৰণে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে যিদিনাকৈ এখন ইমপ্লিমেণ্ট তেওঁলোকে কৰিব বিচাৰিব তেনেধৰণে ৰাজপথলৈ অসমৰ জনতা ওলাই আহিব অহা 3 নৱেম্বৰ তাৰিখে সমগ্ৰ ৰাজ্যজুৰি প্ৰত্যেকখন জিলা সমিতি বা প্ৰত্যেকখন মহকুমা সদৰত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে CAA বাতিল EIA বাতিল আৰু অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে বুলি আমি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমাৰ আন্দোলন পুনৰ আকৌ আৰম্ভ কৰিব বিচাৰিছোঁ মাত্ৰ পুনৰ লৈছোঁ আন এটি বিৰতি